আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। তো আপোনালোকে চাই আছে, আজি এতিয়া ৰাতিপুৱা 7:30 বাজিছে। ইমান ৰ'দৰ ৰ'দটো ইমান ভল্টেজত উঠিছে, আৰু ৰাতি যিমান পৰিমাণে গৰম গৈছে, লাইনেৰো তেনেকুৱা সুবিধা নাই। 1 ঘণ্টা লাইন থাকে আৰু 1 ঘণ্টা লোডশ্বেডিঙত থাকে। তো আজি ৰাতিপুৱাতে মই ভাবিছোঁ মোৰ ভিডিঅ'টো আজি গা ধুৱাম, যেহেতু এই সপ্তাহ ধৰি গা ধোৱা হোৱা নাই, আজি গা ধুৱাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু লগত থাকিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি ঠাই হ'ল মোৰ ধান খেতি, ধানবিলাক কাটিছোঁ আৰু সেই ধানৰ গুৰিৰ পৰা এইবিলাক কুঁহি পাত ওলাইছে। ইয়াতে মই ছাগলীটো গা ধুৱাম। আৰু মোৰ ফিচাৰীত এতিয়া পানী নাই, পানী নথকাৰ কাৰণে মাছবিলাক মৰি আছে। তাৰ বাবে মই ফিচাৰীত পানী দি আছোঁ। আপোনালোকে চাই আছে, বৰিঙৰ পৰা পানী দি আছোঁ ফিচাৰীত। বৰষুণ নাই, ৰ'দত পানীবিলাক শুকাই গৈছে, মাছো মৰিছে। মোৰ এসপ্তাহ আগত 40 কেজি 50 কেজিমান মাছ মৰিছে। তো এতিয়া ভিডিঅ'টো গা ধুৱাম। আপোনালোকে ছাগলী গা ধোৱাতে এটাই সতৰ্ক থাকিব, যাতে ছাগলীৰ কাণেৰে পানী নোসোমায়। কাণেৰে পানী সোমালে কিন্তু ছাগলী বেমাৰত পৰিব পাৰে। আপোনালোকে তাৰ পৰা সতৰ্ক থাকিব, যাতে কাণেৰে পানী নোসোমায়। আৰু ব্ৰিডাৰ ছাগলী থাকিলে গাটো ধুৱাবই লাগে, তথাপিও কেতিয়াবা বেছিকৈ গা ধুৱাব লাগে। যদি ব্ৰিডাৰটোৰ আপোনালোকে ছাগলী ক্ৰচিং কৰা আছে, নাইবা আমাৰ গাঁৱত বহুবিলাক ছাগলী আহে, তাৰ এটা ভিডিঅ' মই দিছোঁ যে বহুবিলাক হিট থকা ছাগলী আহি ফাৰ্মৰ আশে পাশেদি ঘূৰা ফুৰা কৰে আৰু ঘৰৰ পৰা ব্ৰিডাৰটোৱে ঘাঁহ পানী এৰি চটফটাই থাকে আৰু বাৰে বাৰে মুখত পেচাব কৰি থাকে। আপোনালোকে চাব, ব্ৰিডাৰে কিন্তু মুখত পেচাব কৰে। তেতিয়া ছাগলীটো গা দি গোন্ধ ওলাব আৰু মাখি ধৰিব। তাৰ কাৰণে তেনেকুৱা পৰিস্থিতি হ'লে ছাগলীক ঘন ঘন গা ধুৱাব ব্ৰিডাৰক। তো ব্ৰিডাৰৰ গা ধোৱা হৈ গ'ল। এতিয়া মই ব্ৰিডাৰটো ঘৰত লৈ যাম। পথাৰত দিব নোৱাৰোঁ, প্ৰতিদিনে 6টা 7টাকৈ হিট থকা ছাগলী আহে। তাৰ কাৰণে মই ভিডিঅ'টো ঘৰতে ৰাখোঁ। আজিৰ ভিডিঅ' এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।